हेलो गाइस वेलकम जनाइছো আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকক আজি বহুত দিনৰ বিৰতিৰ পিছত আজি পুনৰাই আপোনালোকৰ লগত মই এটা ভিডিঅ' শ্বেয়াৰ কৰিবৰ কাৰণে আহিছো আৰু আজি এটা বিশেষ বেমাৰ যেটো আপোনাৰ ফাঙ্গাল ডিজিজ বুলি কয় আৰু এই ফাঙ্গাল ডিজিজটোৰ ওপৰতে মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ বিষয় মই জনাম গতিকে ভিডিঅ'টো আপোনালোকে চাব আৰম্ভণিৰ পৰা আৰু লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব বলক মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো So গতিকে আপোনালোকে দেখিছে এইটো এটা কলম কৰি দিয়া এইটো বাগান হয় এলপি কটা হৈছে এইটো আৰু কেইদিনমান আগত এইটো বেমাৰৰ বিষয়ে মোক টেঙাঘাট দুলিয়াজান টেঙাঘাটৰ পৰা এজন খেতিয়ক বন্ধুৱে মোক ফোন কৰি সুধিছিলে যে এইটো কি বেমাৰ হয় আৰু ইয়াক কেনেকা ধৰণে নিৰাময় কৰিব পৰা যায় এইটো বিষয়ে জনাবলৈ কৈছিলে গতিকে যদি আমি চাও ইয়াৰ যেটো ডালি বিলাক আছে ইয়াৰ ডালি আপোনাৰ তলৰ পৰা ওপৰলৈকে এটা বগা বগা চাউনিৰ দৰে দেখা গৈছে এটা দেখা গৈছে আৰু এই বগা বগা চাউনিটোক একচুয়ালি স্কেল ডিজিজ বুলি কোৱা হয় এইটো স্কেল প্ৰবলেম হয় এইটো এটা ফাঙ্গাল ডিজিজ আৰু ফাঙ্গাল ডিজিজৰ লগতে এইটো এটা ইনসেক্ট এটা ইয়াতে থাকে ইয়াকে স্কেলস বুলি কোৱা হয় আৰু এই স্কেল বেমাৰটোৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবৰ কাৰণে স্কেল বেমাৰটোৰ পৰা আপোনালোক গছজোপাক বচাই ৰাখিবৰ কাৰণে প্ৰথমতে আপোনালোকে ডায়মিথৰ আপোনালোকে ৰগৰ মাৰিব ৰগৰ আপোনাৰ 200 ml পানীত আপোনালোকে 500 ml দিব লাগিব ৰগৰ আৰু ৰগৰ মৰাৰ আপোনালোকে এক সপ্তাহ পিছতে আপোনালোকে কপাৰ স্প্ৰে কৰিব লাগিব দেখিছে আপোনালোক কেনে ধৰণে ইয়াতে লাগিছে আৰু এইটো বেমাৰ লাগাৰ পিছত আপোনাৰ গছজোপা গুড়িৰ পৰা আপোনালোক হুকাবলৈ ষ্টাৰ্ট কৰে আৰু লাহে লাহে গছজোপা মৰহি যায় আৰু এইটো আৰ্লি ষ্টেজতে যেতিয়া এইটো প্ৰথমতে আপোনালোকে বাগানত দেখিব যে এইটো লাগিছে তেতিয়া আপোনালোকে ইয়াক মাৰিবৰ কাৰণে হেক কৰিবৰ কাৰণে যত্ন কৰিব নহলে পৰৱৰ্তী সময়ত ফিউজেৰিয়ামৰ নিচিনা মৰাত্মক এটা ফাঙ্গাল ডিজিজ লাগিব পাৰে ধন্যবাদ